হাই ষ্টুডেণ্টছ, দিছ ইজ লাৰ্ণ দ্য স্কিল। তো তোমালোকৰ আজটোৰ ফালৰ পৰা এখন ন'টিচ আহিছে। তো তাত তোমালোকৰ কেতিয়া ফৰ্ম ফিল আপ হ'ব, তোমালোকৰ কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কেতিয়া হ'ব, সেইখিনি তোমালোকৰ দিয়া আছে। এণ্ড এইখন তোমালোকৰ কাৰণে এইকাৰণে ইম্পৰ্টেণ্ট, কাৰণ এইখন প্ৰায়ে টাইমমতে হয়। তো তোমালোকে মানে এইখন জনাটো উচিত যে তোমালোকে কেতিয়া হ'ব, আৰু তোমালোকে যাতে এইটো মিছ নকৰা। আৰু যদি মিছ কৰা তোমালোকৰ কি প্ৰব্লেম দেখা দিব সেইটো আমি চাই লওঁ আহা। ন'টিচখন তোমালোকৰ 7 তাৰিখে ওলাইছে। তো ফাৰ্ষ্ট আমি অল ছেমিষ্টাৰটো চাই লওঁ। ইয়াত লিখা আছে ফাৰ্ষ্টটো এনেই দিয়া আছে 21 জুলাই। দেন অনলাইন কোৰ্চ ৰেজিষ্ট্ৰেশ্যন ফৰ ষ্টুডেণ্ট এক্সেপ্ট ফাৰ্ষ্ট ছেমিষ্টাৰ। যি ফাৰ্ষ্ট ছেমিষ্টাৰ নহয়, বাকী মানে থাৰ্ড ছেমিষ্টাৰ, ফিফ্থ ছেমিষ্টাৰ, ছেভেন্থ ছেমিষ্টাৰ, তেওঁলোকৰ 17 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। 30 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকৰ কোৰ্চ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ঠিক আছে, এইটো এপ্ৰুভেল অফ দ্য কোৰ্চ ৰেজিষ্ট্ৰেশ্যন, এইটো কলেজে কৰি দিয়ে। তো এইটো আমাৰ ইমান প্ৰয়োজনীয়তা নাই। 10 অক্টোবৰৰ ভিতৰত এইটো হৈ যাব। দেন তোমালোকক ক্লাছ কেতিয়াবা হ'ব বুলি কৈছে, 4 আগষ্টৰ পৰা হ'ব বুলি কৈছে। মেবি সেই সিমানৰ পৰাই হৈছিলে, ৰাইট। তো তোমালোকৰ 21 ডেইজ এটা মেণ্ডেটৰী ইণ্ডাকশ্যন প্ৰগ্ৰেম আছিলে, সেইটো কৈ দিছে ইয়াত, একো নাই হ'ব বাৰু। তাৰপৰা কমপ্লিশ্যন অফ দ্য কোৰ্চ ৰেজিষ্ট্ৰেশ্যন ফৰ নিউলি এডমিটেড ষ্টুডেণ্ট এণ্ড আপলোডিং দ্য ষ্টুডেণ্ট ডাটা ইন স্মাৰ্ট পৰ্টেল। এইটো তোমালোকৰ কাৰণে, যিসকল নিউলি এডমিটেড হৈছে তোমালোকক তোমালোকক কোৱা নাই, তোমালোকৰ মানে এনেকৈ কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। 26 আগষ্টৰ পৰা 20 অক্টোবৰৰ ভিতৰত তোমালোকৰ ডেট দিব। ঠিক আছে, এতিয়া তোমালোকৰ যিহেতু 26 আগষ্ট চলি আছে, বাট তোমালোকক এতিয়া টাইম দিয়া নাই। এইটো তেওঁলোকে আপলোড কৰিব ফাৰ্ষ্ট, দেন তোমালোকক টাইম দিব, দেন তোমালোকক কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ঠিক আছে, কোৰ্চ ৰেজিষ্ট্ৰেশ্যন এইটো তোমালোকে আপলোড কৰা টাইম। ঠিক আছে, 26 পৰা 20 অক্টোবৰ, সেইটো তোমালোকৰ কলেজ আৰু আজটো মিলি আপলোড কৰিব তাত। ঠিক আছে, তোমালোকৰ ডিটেইলছবোৰ। দেন কোৰ্চ ৰেজিষ্ট্ৰেশ্যন ফৰ নিউলি এডমিটেড ষ্টুডেণ্ট 22 অক্টোবৰৰ পৰা 30 অক্টোবৰৰ ভিতৰত তোমালোকৰ হৈ যাব। কিন্তু নহয়, মেবি অকণমান বেক হ'ব, কাৰণ এইটো সময়তে তোমালোকৰ পূজা আহি আছে। তো পূজাৰ সময়ত এইটো নলয় যিহেতু, তো তোমালোকৰ অকণমান নৱেম্বৰমান পাই যাবগৈ, নৱেম্বৰ ফাৰ্ষ্ট উইক, ছেকেণ্ড উইক। এপ্ৰুভেল অফ দ্য কোৰ্চ ৰেজিষ্ট্ৰেশ্যন এইটো তোমালোকৰ কলেজে কৰিব, সেইটো আমাৰ প্ৰয়োজনীয়তা নাই। ঠিক আছে, ন'টিফিকেশ্যন অন প্ৰগ্ৰেম ফৰ এইটো তোমালোকৰ ইম্পৰ্টেণ্ট। আগতে তোমালোকৰ কি হয়, যেতিয়া তোমালোকৰ ফাইনেল এক্সাম হয়, তো তোমালোকৰ 1 মন্থৰ আগত জেনেৰেলি ৰুটিন দি দিয়ে। 1 মন্থৰ আগত নিদিলেও 2 উইক 3 উইকৰ আগততো 100% দিয়ে। ঠিক আছে, তো ইয়াত কি হ'ব, তোমালোকৰ যেতিয়া পৰীক্ষা হ'ব তাৰ 7 দিনৰ আগতহে ক'ব। তো তোমালোকে পঢ়াটো পঢ়ি থাকিবা, কাৰণ ঘপককৈ এক্সাম হৈ দিব। ঠিক আছে, ভাবিবা নহ'ব বিহুৰ পিছত হ'বগৈ, নাই, ঘপককৈ পাতি দিব। ঠিক আছে, আৰু মাজত গেপো নিদিব। ঠিক আছে, NCDC লিষ্ট সেইখিনি তোমালোকক কলেজে দিব, সেইখিনি আজটোৰ ওপৰত নাথাকে একচুৱেলি। এক্সামিনেশ্যন ফৰ্ম ফিল আপ তোমালোকৰ থাৰ্ড উইক অফ নৱেম্বৰত হ'ব। এণ্ড তোমালোকৰ এণ্ড টাইম এক্সামিনেশ্যন হ'ব ফাৰ্ষ্ট উইক অফ ডিচেম্বৰৰ পৰা ফাৰ্ষ্ট উইক অফ জানুৱাৰীৰ ভিতৰত তোমালোকৰ হ'ব। গোটেই 1 মাহ নহয়, মাইণ্ডত কিছুমানে ভাবিব পাৰে 1 মাহ মিছ, মাজত বহুত গেপ পাম। নহয়, মাজে মাজে এদিন আৰু 2 দিন গেপ, মেক্সিমাম 2 দিন, আদাৰৱাইজ এদিন। ঠিক আছে, এই 1 মন্থৰ ভিতৰত হ'বৰ কাৰণে এনেকৈ লিখা আছে। দেন তোমালোকৰ প্ৰেক্টিকেল এক্সাম তো কি কৈছে, থিয়ৰী এক্সাম শেষ হোৱাৰ 7 দিনৰ ভিতৰত শেষ কৰিব গৈছে। তো বাকীখিনি আমাৰ ইম্পৰ্টেণ্ট নহয়, সেইখিনি ইম্পৰ্টেণ্ট। এতিয়া আহিলে কোৰ্চ ৰেজিষ্ট্ৰেশ্যন তোমালোকৰ মিছ হ'লে কি হ'ব। চ' কোৰ্চ ৰেজিষ্ট্ৰেশ্যন তোমালোকৰ যদি মিছ হয়, দেন আৰু এটা চান্স থাকে, সেইটো তোমালোকে ফাইন দিব লাগিব। ঠিক আছে, তোমালোকে ফাইন দিব লাগিব, দেন তোমালোকে সেইটো কৰিব পাৰিবা। যদি তোমালোকে সেইটোও মিছ কৰি দিয়া কেনেবাকৈ, দেন তোমালোকে একদম নেক্সট ইয়েৰ জুনিয়ৰখিনিৰ লগত আকৌ পঢ়িব লাগিব। তো এইটো কেতিয়াও মিছ নকৰিবা। ময়ো জনাই দিম তোমালোকৰ যদি কোৰ্চ ৰেজিষ্ট্ৰেশ্যন আহে, বিশেষকৈ ফাৰ্ষ্ট ইয়েৰৰ কাৰণে, যিহেতু তোমালোক নতুন, তোমালোকে বস্তুটো বুজি পোৱা নাই। তো সেইটো তোমালোকে মনত ৰাখিবা। ইয়াত এতিয়া ইভেণ্ট ছেমিষ্টাৰো দিয়া আছে। তো ইভেণ্ট ছেমিষ্টাৰটো মই দেখাই দিছোঁ। মই ক্লাছ হ'ব ফাৰ্ষ্ট উইক অফ জানুৱাৰীৰ বুলি কৈছে, এইটো সম্ভৱেই নহয়। একদম বিহুৰ পিছত তোমালোকৰ থাৰ্ড উইক অফ বা ফ'ৰ্থ উইক অফ জানুৱাৰীত হ'বগৈ ক্লাছ। কোৰ্চ ৰেজিষ্ট্ৰেশ্যন এইটো তোমালোকৰ হেৰিয়াৰ কাৰণে নহয়, মেবি হয়, তোমালোকৰ চবৰে কাৰণে 19 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্ৰুভেল কৰিব। দেন ন'টিফিকেশ্যন অফ দ্য প্ৰগ্ৰেম এইটো 7 দিনৰ আগত দিব, একেই। দেন তোমালোকৰ এক্সামিনেশ্যন ফৰ্মবিলাক 4th উইক অফ এপ্ৰিল হৈছে, এইটো নহয়, একদম মে' লাষ্টত হ'বগৈ গৈ পেলাই। ক্লাছেছ কণ্টিনিউ টিল 16 মে' কৈছে, জুন পাৰ হৈ যাব, জুন
জুনলৈকে হ'ব জুনৰ ফাৰ্ষ্ট উইকলৈকেতো হ'বই এটলিষ্ট এণ্ড টাইম এক্সামিনেশ্যন থাৰ্ড উইক অফ মে'ৰ পৰা থাৰ্ড উইক অফ জুন কৈছে তোমালোকৰ ধৰি থোৱা ফ'ৰ্থ উইক অফ জুনত হ'ব এণ্ড ফাৰ্ষ্ট উইক অফ জুলাইত শেষ হৈ যাব ঠিক আছে ছাৰ এতিয়া ছামাৰ ভেকেশ্যন নেপামনি পাবা তোমালোকে ফাৰ্ষ্ট উইকতে শেষ হৈ যাব তো তোমালোকে পিছত 3 উইক তোমালোকৰ ভেকেশ্যন পাই যাবা এণ্ড তোমালোকৰ জুলাইৰ পিছতো ফটকৈ ক্লাছ নহয় আগষ্ট 15 পৰাহে ভালকৈ হ'ব ক্লাছ দেন তোমালোকৰ লেবৰেটৰী এইটো 7 দিনৰ ভিতৰত শেষ কৰিব গৈছে ঠিক আছে তো এইখিনিয়ে আছিলে মেইন পইণ্ট ঠিক আছে তো তোমালোকে কোৰ্চ ৰেজিষ্ট্ৰেশ্যন মিছ নকৰিবা আৰু মই এইটো কাৰণেই এইটো ভিডিঅ' বনাইছোঁ যে তোমালোকক এক্সামৰ যিখন ৰুটিন সেইখন তোমাক 7 দিনৰ আগতহে ফটককৈ দি দিব 7 দিন কৈছে 10 দিনৰ আগতো দিব পাৰে ন' ডাউট বাট তোমালোকক ঘপককৈ দি দিব ভাবি থাকিবা তোমালোকে যে লাষ্ট টাইম হৈছিলে যে ভাবি থাকিম যে পৰীক্ষা মে বি বিহুৰ পিছত হ'ব নেকি নাই ঘপককৈ 7 দিনৰ আগত এসপ্তাহৰ আগত ঘপককৈ আহি যাব মানে ৰুটিনখন তো ঠিক আছে তো সেইটো পঢ়ি থাকিবা ভালকৈ একো নাই চিন্তা কৰিব নালাগে ভাল হ'ব সকলোৱে আৰু তোমালোকে পঢ়াৰ ৰিচোৰ্চ পাইছেনে মোক জনাবা কাৰণ মই আগতে এটা ভিডিঅ'ত কৈছোঁৱেই আৰু যদি তোমালোকৰ কিবা হেল্প লাগে মোক মেইল কৰি দিলে হৈ গ'ল তো ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ছ' মাছ